বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা অৰ্থাৎ এইচএস লেভেলৰ যেটো এএসওএস এক্সাম অৰ্থাৎ যি পৰীক্ষাৰ জৰিয়তে আপুনি মাৰ্ক ইমপ্ৰুভ কৰিব পাৰে সেই সন্দৰ্ভত এটি বিশেষ নোটিফিকেশন এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু নোটিছত উল্লেখ কৰা হৈছে আৰু আমি থাম্বনেলত উল্লেখ কৰি দিছো যে এটো লাষ্ট অপৰচুনিটি বুলি কাৰ বাবে এটো লাষ্ট অপৰচুনিটি হ'ব গৈ আছে আমি এটো ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিম প্ৰথম পাইকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটো নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল যদি আমি যেটো এএসওএস ৰ এক্সাম অনুষ্ঠিত হ'ব গৈছে তাৰ বাবে আমি এইচএসসি যেটো কাউন্সিল আছে তাৰে যেটো ওয়েবসাইটত গলে আমি এএসওএস বুলি এটা অপচন পাম হেতুত ক্লিক কৰিম তো ক্লিক কৰাৰ লগে লগে আমি দেখা পাম ইয়াতে এটি নোটিফিকেশন যেটো আহিছে ইয়াতে চাব এই যেটো নম্বৰ 2 পইণ্টত আছে নোটিফিকেশন ৰিগাৰ্ডিং এএসওএস এইচএস লেভেল এক্সামিনেশন এপ্ৰিল মে 2025 তো ইয়াতে ক্লিক কৰাৰ লগে লগে আমি এটা বিশেষ নোটিফিকেশন আমি পাম এই নোটিফিকেশন চাব নোটিছটো অবশ্য ফেব্ৰুৱাৰী মাহৰ 1 ফেব্ৰুৱাৰীতে আহিছিল আমি বিশেষ কাৰণত ভিডিও আপোনালোকলৈ প্ৰভাইড কৰিব পৰা নাছিলো আৰু হয়তো আপোনালোকে জানিব বিচাৰিছিল তো যাৰ বাবে আজি ভিডিওটো প্ৰভাইড কৰিছো তথাপিও যাতে আপোনালোকৰ কিবা এটা সুবিধা হয় তো বন্ধুসকল ইয়াতে চাব আসাম ষ্টেট ওপেন স্কুল বুলি আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যেটো আমাৰ এইচএস লেভেলৰ যেটো হায়াৰ সেকেন্ডাৰী এক্সাম আৰু সেবা মেট্ৰিক এক্সাম যেটো কন্ডাক্ট কৰে বৰ্তমান দুটা মাৰ্চ হৈ পেলাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বুলি হৈছে তাৰ পৰা উল্লেখ কৰা হৈছে নোটিফিকেশনটো তো এই নোটিফিকেশনত উল্লেখ কৰা হৈছে যে যিসকল প্ৰাৰ্থীয়ে 2020 চনৰ এই ব্লকৰ পৰা ষ্টাৰ্ট কৰি বৰ্তমান লৈকে অৰ্থাৎ লাষ্ট যেটো আছিল 2023 চনৰ বি ব্লকত যিসকলে এডমিশন লৈছিল কিন্তু বিশেষ কাৰণত এক্সাম দিয়া নাই প্ৰাৰ্থীসকল তাৰমানে 2023 চনৰ বি ব্লকত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰি থৈছিল তেখেতসকলৰ কাৰণে কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা নাই এই পৰীক্ষাৰ্থীৰ বাবে এপ্ৰিল মে মাহত অনুষ্ঠিত হ'ব গৈ আছে এক্সাম তো ইয়াৰ লগতে 2020 চনৰ এই ব্লকৰ যিসকল এডমিশন লোৱা প্ৰাৰ্থী আছে তেখেতসকলেও এই পৰীক্ষাত অন্তৰ্ভুক্ত হ'ব পাৰিব বা ফৰ্ম ফিলআপ কৰি পেলাই তেওঁলোকে এক্সামত বহিব পাৰিব আৰু লগতে ইয়াত উল্লেখ কৰা হৈছে যে 2020 চনৰ এ ব্লক তথা যিসকল প্ৰাৰ্থীয়ে পূৰ্বতে এডমিশন লোৱা আছে অৰ্থাৎ 5 বছৰৰ ভিতৰত নট এক্সিডিং 5 ইয়াৰ্স পিৰিয়ড মানে 5 বছৰ পিৰিয়ডৰ ভিতৰত যিসকল প্ৰাৰ্থীয়ে নাম ভৰ্তি কৰা আছে এএসওএস ৰ এক্সামত তেখেতসকলে ফৰ্ম ফিলআপ কৰি পেলাই এই পৰীক্ষাত বহিব পাৰিব আৰু পৰীক্ষা দিব পাৰিব এপ্ৰিল মে মাহ 2025 তো বন্ধুসকল এই প্ৰাৰ্থীসকল যিসকল 2020 চনৰ এ ব্লকত এডমিশন লোৱা নাইবা 5 বছৰ ডিউৰেচনৰ ভিতৰত যিসকল এডমিশন লৈ থৈছে পৰীক্ষা দিয়া নাই বা বিশেষ কাৰণত কিবা অসুবিধাত আছিল সেই প্ৰাৰ্থীসকলৰ কাৰণে এটি লাষ্ট অপৰচুনিটি দিয়া হৈছে এই পৰীক্ষাত বহিবলৈ তো বন্ধুসকল আপোনালোকে নিশ্চয়কৈ কথাখিনি বুজি পালে যে এএসওএস যেটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কন্ডাক্ট কৰে আপোনালোকে ইয়াৰ জৰিয়তে হায়াৰ সেকেন্ডাৰী মাৰ্ক ইমপ্ৰুভ কৰিব পাৰে তো বন্ধুসকল আজিৰ ভিডিওৰ জৰিয়তে আপোনালোক এই কথাখিনি জনাৰ চেষ্টা কৰা হল ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব